নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পল্ট্ৰি ফাৰ্ম ইউটিউব চেনেল আৰু ফেচবুক পেজত। তো বন্ধুসকল, যোৱা এটা ভিডিঅ' আগৰ ভিডিঅ' যিটো মই আপলোড কৰিছিলোঁ, সেইটো ভিডিঅ'ত মই দেখাইছিলোঁ যে মই কেনেকুৱাকৈ এই নেপিয়াৰ ঘাঁহবিলাক ৰোপণ কৰিছোঁ। তাৰপিছত আপোনালোকে কেনেকুৱাকৈ মোৰ পৰা এই নেপিয়াৰ ঘাঁহৰ কাটিংবিলাক ল'ব, তো ধুনীয়াকৈ মই সেইটো ভিডিঅ'ত কৈছিলোঁ। তো আজি ফাইনেলি মই দেখাম মই যে ঘাঁহৰ কাটিংবিলাক যে লগাইছোঁ কেনেকুৱাকৈ হৈছে। তো আপোনালোকক অলপ পিছতে দেখাই আছোঁ। তাৰ আগতে মই কৈ দি আছোঁ আপোনালোকক, এতিয়াও যদি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা যিটো বেল আইকন আছে সেইটো ক্লিক কৰি দিব আৰু পাৰিলে এটা লাইক কৰি দিব আৰু যদি পাৰে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব, ঠিক আছে। তো যিয়ে নহওক, এইফালে চাওক, এই ঘাঁহবিলাক যে দেখাইছিলোঁ আজি 8ৰ পৰা 9 দিনমান হৈছে কাটিছিলোঁ। ইফালে দেখাই দিয়া, কাটিছিলোঁ। এয়া কিমান ডাঙৰ হৈ গৈছে 8-9 দিনৰ ভিতৰতে। আৰু এইখিনি যে কাটিছিলোঁ আজি চাগে 5ৰ পৰা 6 দিন হ'ল। এইখিনি কিমান ডাঙৰ হৈ গৈছে আৰু কি ধুনীয়াকৈ আকৌ হৈ আছে, গজালি ওলাই আছে। ইফালে দেখাই দিয়া, কাষত লৈ আহা। ইফালে কি ধুনীয়াকৈ হৈছে, চাওক, হৈছে না। আৰু পিছফালে কিন্তু অলৰেডি ষ্টক আছেই বহুখিনি। ইফালে আছে, তাৰপিছত ইফালে আছে, চাওক। আৰু ঘাঁহবিলাক চাওক না আপোনালোকে, মই ক'ত তলত পৰি আছোঁ আৰু ঘাঁহবিলাক চাওক কিমান ওখ ওখ, বাপৰে বাপ, বহুত ওখ ওখ হয়। তো আৰু এই নেপিয়াৰ ঘাঁহবিলাক কিন্তু বহুত ধুনীয়াকৈ ঘাঁহ, আৰু এই ঘাঁহৰ নামটো হ'ল ছুপাৰ নেপিয়াৰ ঘাঁহ, ঠিক আছে। তো গৰু হওক ছাগলী হওক ধুনীয়াকৈ খায় এই ঘাঁহবিলাক। আৰু আপোনালোকৰ এই আগৰ নিচিনা পথাৰৰ পৰা গৈ পিনি ঘাঁহ কাটি আনিব নালাগে। এতিয়া যিহেতু বৰ্তমান আপোনালোকে গম পায়, তো বৰ্তমান যিহেতু বিজনেছ আকাৰত সকলোৱে কৰি আছে, তো আপোনালোকে ধুনীয়াকৈ প্ৰথমত ষ্টাৰ্ট কৰক, অলপকৈ লগাওক এই ঘাঁহৰ কাটিংবিলাক, অলপৰ পৰাই বহুখিনি হৈ যাব। তাৰপিছত আৰু আপোনালোকক বিচাৰি যাব নালাগে যে ক'ত পাম এই নেপিয়াৰ ঘাঁহৰ কাটিং, বিচাৰি থাকিব নালাগে। প্ৰথমত আপোনালোকে 100 কাটিং লওক, 100 বা 200, আৰু যদি ওচৰৰ পাজৰে হয় 50 পিছে লওক, অসুবিধা নাই। মোৰ ঘৰৰ পৰা আহি লৈ যাব পাৰিব। ঘৰৰ পৰা যদি আপোনালোকে আহি লৈ যায়, মই কৈছোঁহে 3 টকাকৈ পৰিব এটা কাটিঙত। আৰু যদি মোৰ ডেলিভাৰী পঠাব লাগে তেনেহ'লে 5 টকাকৈ পৰিব, মই কৈছিলোঁ। কিন্তু 5 টকাকৈ পৰিলেও মোৰ কিন্তু একো নাথাকে। সেইকাৰণে মই এইটো ভিডিঅ'ত কৈ আছোঁ, যদিও 5 টকা পৰে ডেলিভাৰী দিয়াত, আপোনালোকৰ ভাড়াটো কিন্তু আপোনালোকক দিব লাগিব, ঠিক আছে। তো মই যিটো কওঁ, আপোনালোকে মোৰ ঘৰত আহি ধুনীয়াকৈ এই ঘাঁহৰ কাটিংবিলাক চাই চিতি আপোনালোকে নিজ চকুৰে তাৰপিছত ল'ব, মই যিটো ভাবোঁ। কাৰণ 3 টকা পিছ পৰিব মোৰ ঘৰত আহি লৈ গ'লে। আৰু মোৰ ঘৰটো হৈছে দৰং ডিষ্ট্ৰিক্ট কৌপাটি বাগিচাকা। তাৰ বাদেও যদি আপোনালোকে গুগল মেপত চাৰ্চ কৰে দৰং পল্ট্ৰি ফাৰ্ম বুলি, আমাৰ ইয়াৰ লোকেশ্যনটো দেখাব, বা মোৰ এই ভিডিঅ'ৰ স্ক্ৰীণত নাম্বাৰটো দিয়াই আছে 60001727 এইটো নাম্বাৰত হোৱাটছআপো খোলা আছে। আপোনালোকে যদি বিচাৰে হোৱাটছআপতে SMS দিব পাৰে। তো যিয়ে নহওক, বহুখিনি কথা ক'লোঁ। আৰু এটা কথা কৈ দিওঁ, মই কিন্তু এই 1-1.5 মাহ পিছতে কিন্তু গৰু উঠাম। তো মোৰ কিন্তু তেনেকুৱা গৰু ছেক্টৰত অভিজ্ঞতা নাই। তো আপোনালোকে মোক অলপ হেল্প কৰিব যে কি জাতৰ গৰু কিনিলে বেছি ভাল হয়, কি জাতৰ গৰু বেছিকৈ গাখীৰ দিয়ে। যিহেতু মই ডেইৰী ফাৰ্মলৈ যাম, মানে সেইকাৰণে দুটাৰে ষ্টাৰ্ট কৰিম। আৰু আপোনালোকৰ ফাৰ্মত যদি তেনেকুৱা ভাল জাতৰ গৰু থাকে তেনেহ'লে মোক অলপ ছাজেশ্যন দিব। মোৰ এই ভিডিঅ'ৰ স্ক্ৰীণত নাম্বাৰটো দিয়াই আছে, এইটো নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব, ঠিক আছে। তো কেনেকুৱা প্ৰাইচ পৰিব সেইটো আপোনালোকে কৈ দিব ফোন কৰি, ঠিক আছে। তো ইফালে দেখাই দিয়া এতিয়া। তাৰ আগতে মই ইয়াতে এটা বস্তু দেখাই দিম। মই যে ঘাঁহৰ কাটিংবিলাক কাটি ৰাখিছিলোঁ, এই বস্তা দি ৰাখিছিলোঁ, পাটৰ বস্তা, কি ধুনীয়াকৈ চাওক গজালি ওলাইছে। এইয়া শিপা চিপা ওলাই গৈছে। এইটো আৰু 2-3 দিন পিছতে লগাম। মানে এইফালে যিহেতু গৰুখিনি খালী আছে, আধাহে লগাইছোঁ, এইখিনিহে লগাইছোঁ, আৰু এইখিনিতো বাকী আছে পুৰা। তো গোটেইখিনি লগাই দিম। তো আপোনালোকৰ যদি ঘাঁহৰ কাটিং লাগে মোৰ পৰা ল'ব পাৰিব। আৰু ইফালে দেখাই দিয়া, ইফালে কিন্তু অলৰেডি আছে, তো তাতেতো দেখালোৱে, ইফালে কিন্তু আছে ঘাঁহৰ কাটিং। এয়া চাওক কিমান ধুনীয়াকৈ গজালি ওলাইছে। এইয়া বাপৰে, এইয়া চাওক, এইটো প্ৰতিটো এয়া কাটিঙে ধুনীয়াকৈ ওলাই আছে। এয়া
পাইছে না তো এইফালে দেখাই দিয়া এতিয়া ফাইনালি যিটো ৰিজাল্ট আহিল মানে আমি যে ঘাঁহৰ কাটিংবিলাক লগাইছোঁ কি ধুনীয়াকৈ হৈছে এইটো চাক ওলাইছে এইটো তাৰপিছত এইটো ধুনীয়াকৈ ওলাই আছে আৰু এইফালে দেখাই দিয়া ঠিক আছে কি ধুনীয়াকৈ হৈছে ঘাঁহবিলাক বেছি দিন হোৱা নাই আজি কিমান দিন হ'ল 12 পৰা 15 দিনমান হৈছে মই এই ঘাঁহৰ কাটিংবিলাক লগাইছোঁ আৰু পিছফালে এয়া মোৰ টাৰ্কিখিনি আছে বেছি নাই টাৰ্কি এতিয়া বৰ্তমান মোৰ তাত কেইটা আছে 7টামান আছে 2টা মেল আছে ইয়া 2টা মেল আৰু 5টা ফিমেল আছে তো 5টা ফিমেলৰ পৰা মই সদায় 2টা 3টা কণী পাই আছোঁ তো আপোনালোকৰ যদি লাগে টাৰ্কি কণী ল'ব পাৰিব বৰ্তমান পোৱালি মই ওলোৱা নাই ইনকিউবেটৰৰ পৰা যিহেতু আমাৰ ইফালে কাৰেণ্টৰ বহুত প্ৰব্লেম সেইকাৰণে পোৱালি ছোৱালী জগোৱা নাই মানে তো যিয়ে নহওক আপোনালোকক বহুত বহুত ধন্যবাদ মোৰ এই ভিডিঅ'টো চোৱাৰ কাৰণে আৰু মই যে ঘাঁহবিলাক লগাইছোঁ নেপিয়াৰ ঘাঁহ ধুনীয়াকৈ হৈ আছে 1 মাহ পিছত ইমান ডাঙৰ হৈ যাব ঘাঁহবিলাক তো তেতিয়াও আপোনালোকে ভিডিঅ'বিলাক পাব তো এতিয়া মেইন কথাটো হ'ল আপোনালোকে মোক অলপ ছাজেশ্যন দিব যে কি জাতৰ গৰু কিনিলে ভাল হয় তাৰপিছত কি জাতৰ গৰু বেছিকৈ গাখীৰ দিয়ে তো আপোনালোকে মোক অলপ জনাব পিছফালে মই ঘৰ উঠাই আছোঁ গৰুৰ কাৰণে গৰু তাৰপিছত পোৱালি ছোৱালী থাকিব তো ঈদৰ পিছত আমাৰ বড় ডাঙৰ ঈদ যিটো আছে ঈদৰ পিছতে মানে আপোনালোকে সকলো ধৰণৰ পোৱালি পাব অৰিজিনেল পাতিহাঁহৰ পোৱালি লোকেল কুকুৰা পোৱালি টাৰ্কি পোৱালি চিল্কি পোৱালি বটা চৰাইৰ পোৱালি গোটেইখিনি পাই যাব মোৰ পৰা ঈদৰ পিছত তো প্ৰায় 1 পৰা 1.5 মাহ দেৰি হ'ব আপোনালোকে ৱেইট কৰক এইখিনি সময় তো যিহেতু আমি ঘৰৰ কামো কৰি আছোঁ যিহেতু গৰু উঠাম পোৱালি ছোৱালী উঠাম সেইকাৰণে অলপ সময় লাগি আছে আৰু হয়তো মোৰ চেনেলত ভিডিঅ'বিলাকো অহা নাই ৰেগুলাৰলি তো মোৰ কাৰণে অলপ আশীৰ্বাদ কৰিব দোৱা কৰিব যাতে এই সৰু ভাইটিটো আপোনালোকৰ যাতে অলপ ছাকচেছ হ'ব পাৰে আপোনালোকৰ দোৱা আৰু আশীৰ্বাদত ঠিক আছে আৰু মোৰ এই চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি দিব তো ভালে থাকক ধন্যবাদ জয় আই অসম